টুল গেটৰ বাবে আমাৰ আপত্তি কিয়? গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, যিসকলৰ চাৰিচকীয়া বাহন আছে, যিসকলৰ যাত্ৰীবাহী বাহন আছে, যিসকলৰ মালবাহী বাহন আছে, এতিয়া প্ৰত্যেকৰে একমাত্ৰ চিন্তা টুল গেট। কাৰণ টুল গেট পাৰ হ'লেই টকা দিব লাগিব। আমি যিমান দূৰ নাযাওঁ, য'তেই নাযাওঁ, টুল গেট পাৰ হ'লে আমি টকা দিব লাগিব। অসমৰ প্ৰত্যেকখন জেগাতে এতিয়া টুল গেট আৰম্ভ হৈ গৈছে। ঠিক তেনেকৈ দেৰগাঁৱৰ ৰঙামাটি অঞ্চলতো টুল গেট আৰম্ভ হৈছে। দেৰগাঁও মিউনিচিপালিটি এলেকাৰ পৰা মাত্ৰ 7 কিলোমিটাৰ ব্যৱধানত ৰঙামাটিত আৰম্ভ হৈছে টুল গেট। একবাৰ ভালকৈ শুনিব আৰু ভালকৈ চিন্তা কৰিব। দেৰগাঁও মিউনিচিপালিটি এলেকাৰ পৰা মাত্ৰ 7 কিলোমিটাৰ ব্যৱধানত ৰঙামাটিত আৰম্ভ হৈছে টুল গেট। আৰু সেই টুল গেটত এতিয়া টকা নিদিয়াকৈ আমি পাৰ হৈ যাব নোৱাৰোঁ। আমি য'তেই নাযাওঁ, দেৰগাঁৱৰ পৰা আমি যদি বাদলিপাৰা যাবলগীয়া হয়, ৰঙামাটি যাবলগীয়া হয়, আমি টুল গেটত টকা দিব লাগিব। আমি বোকাঘাট যাওঁ, নুমলীগড় যাওঁ, য'তেই নাযাওঁ, 20 কিলোমিটাৰ ভিতৰত গ'লেও আমি 2 কিলোমিটাৰ মানে টুল গেট পাৰ হৈ যদি আমি 2 কিলোমিটাৰ আঁতৰলৈও যাওঁ নহয়, সেই টুল গেটত আমি টকা পে' কৰিব লাগিব, টকা দিবই লাগিব। এতিয়া যদি আমাৰ কিবা এটা দৰকাৰী বস্তু এটা, ধৰক 50 টকাৰ বস্তু এটা বাদলিপাৰাৰ পৰা আনিবলৈ যাবলগীয়া হৈছে বা ৰঙামাটিৰ পৰা আনিবলৈ যাবলগীয়া হৈছে, কিন্তু সেই 50 টকীয়া বস্তুটো আনিব যাবৰ কাৰণে যদি গাড়ীখন লৈ যাওঁ, তেতিয়াহ'লে সেই 150 টকা পে' কৰিব লাগিব আমি টুল গেটত। 50 টকাৰ বস্তুটোৰ কাৰণে আমি 150 টকা পে' কৰিব লাগিব। আমাৰ কিবা এটা অকেজনত বোকাঘাট গৈছোঁ বা নুমলীগড় গৈছোঁ, মাত্ৰ 20 কিলোমিটাৰ ব্যৱধানত গৈছোঁ, তথাপিও আমি টুল গেটত পইচা পে' কৰিব লাগিব। আটাইতকৈ ডাঙৰ চিন্তনীয় কাৰণ হৈ পৰিছে যিসকলে যাত্ৰীবাহী গাড়ী চলায়, যিসকলে মালবাহী গাড়ী চলায়। যাত্ৰীবাহী চাৰিচকীয়া গাড়ী যেনেকৈ মেজিক চলাই পেলাই এজন ব্যক্তিয়ে নিজৰ জীৱিকা উলিয়াইছে, নিজৰ ঘৰখন চলাই আছে। তেওঁলোকে এজন যাত্ৰীৰ পৰা দেৰগাঁৱৰ পৰা বাদলিপাৰালৈ যাওঁতে মাত্ৰ 20 টকা পায়, আৰু একবাৰ যাওঁতে মাত্ৰ 200 টকা পায়। আৰু সেই 200 টকাৰ যদি 100 টকা বা 150 টকা টুল গেটত দি দিয়ে, তেতিয়াহ'লে ভাবক সেই যাত্ৰীবাহী চাৰিচকীয়া মেজিকখনৰ দিনটো উপাৰ্জন কিমান থাকিব, কি থাকিব। তেনেকৈ এখন মালবাহী গাড়ী, যিসকলে বহুত নিবনুৱা লোকে মালবাহী গাড়ী লৈ পেলাই, চাৰিচকীয়া মালবাহী গাড়ী লৈ পেলাই দেৰগাঁৱৰ পৰা বাদলিপাৰা গৈছে, ৰঙামাটি গৈছে, মাল কঢ়িয়াইছে, সেইসকলে সেই ভাড়া কিমান পায়? 300 বা 400 টকা। আৰু তাৰে যদি 150 টকা একবাৰত 150 টকা 300 টকা যদি টুল গেটত দিবলগীয়া হয়, তেতিয়া তেওঁলোকৰ থাকিব কি? আৰু সেইকাৰণে বন্ধুসকল, প্ৰত্যেকৰ মনত এতিয়া খুব ভাৱ উৎপন্ন হৈছে যে আমি 20 কিলোমিটাৰ ব্যৱধানত গ'লেও আমি টুল গেটত পইচা দিব লাগিব, টকা দিব লাগিব, নহ'লে আমি টুল গেট পাৰ হৈ যাব নোৱাৰোঁ। আৰু সেইকাৰণে সকলোৰে মনত খুব উৎপন্ন হৈছে আৰু সকলোৱে প্ৰতিবাদ আৰম্ভ কৰিছে। কিন্তু বন্ধুসকল, সেই প্ৰতিবাদে আমাক সমাধান দিবনে? মোৰ এটাই কথা, চিন্তা এটাই যে প্ৰতিবাদে আমাক কিবা সমাধান দিবনে? কাৰণ এতিয়া প্ৰতিবাদৰ কণ্ঠ শুনা কোনো মানুহেই নাই। আজিৰ চৰকাৰে আমাৰ প্ৰতিবাদী কণ্ঠ শুনাৰ কোনো সময়েই নাই তেওঁলোকৰ। কাৰণ তেওঁলোকে লাগি আছে দেশৰ উন্নয়নৰ কামত। দেশখন যাতে উন্নয়ন হয়, উন্নতি হয়, সকলোৱে যাতে আঁচনি পায়, সকলোৱে যাতে চাকৰি পায়, তাৰ বাবে লাগি আছে। গতিকে এতিয়া তেওঁলোকৰ সময় নাই আমাৰ প্ৰতিবাদী কণ্ঠ শুনিবৰ কাৰণে, হয়নে? গতিকে আমি প্ৰতিবাদ কৰি সময় জানো অবাবত নষ্ট কৰা নাই? আমি অবাবত নষ্ট কৰি আছোঁ। কাৰণ প্ৰতিবাদৰ কোনো সমাধান এতিয়া এই চৰকাৰৰ দিনত কেতিয়াও নোলায়। প্ৰতিবাদী কণ্ঠ সদায় বন্ধ হৈ যাব। গতিকে আমি প্ৰতিবাদ কৰি একো লাভ নাই। সমাধান এটাই আছে বন্ধুসকল, যে আমি টুল গেটত পইচা দিবই লাগিব। আৰু টুল গেটত পইচা দিবৰ কাৰণে আমি সেই টুলৰ পইচা আমি ৰাইজৰ পৰাই উলিয়াব লাগিব। যাত্ৰীবাহী যিসকল বাহন আছে তেওঁলোকে ভাড়া বৃদ্ধি কৰিব লাগিব। মালবাহী বাহন যিসকল আছে তেওঁলোকে ভাড়া বৃদ্ধি কৰিব লাগিব।
সকলোৱে নিজৰ উপাৰ্জন বৃদ্ধি কৰিব লাগিব আৰু সেই বৃদ্ধিৰ পইচা কোনে দিব ৰাইজেই দিব আৰু ৰাইজে কিয় দিব কাৰণ ৰাইজে চৰকাৰৰ পৰা পাইছে সকলোৱে পাইছে হয়নে আমি সকলোৱে কি বিচাৰিছোঁ আমাক আঁচনি লাগে আমাক চাকৰি লাগে আমাক মানে এইটো কি কয় উন্নয়ন লাগে গতিকে চৰকাৰে যেতিয়া আমাক উন্নয়ন দিছে আঁচনি দিছে চাকৰি দিছে সকলো ফালৰ পৰা আমাক বস্তু দিছে তেতিয়াহ'লে আমি চৰকাৰকো ছাপোৰ্ট কৰিব লাগিব হয়নে তো আমি চৰকাৰে যিখিনি আমাৰ পৰা ল'ব বিচাৰিছে সেইখিনি আমি দিবই লাগিব গতিকে ৰাইজৰ সেইটো কৰ্তব্য যে চৰকাৰে যি বিচাৰিছে ৰাইজে দিব লাগিব কাৰণ ৰাইজে যেনেকৈ বিচাৰিছে চৰকাৰে তেনেকৈ দি আছে হয়নে ৰাইজে বিচাৰিছে মোক আঁচনি লাগে হয়নে আঁচনি দি আছে অৰুণোদয় লাগে অৰুণোদয় দিছে হয়নে লাখ টকীয়া বাইদেউক 10,000 টকাকৈ দিছে গতিকে সেইখিনিত ইমানখিনি দি আছে আৰু চবকে চাকৰি লাগে চাকৰি দি আছে চবকে চাকৰি দি আছে গতিকে চৰকাৰে যেতিয়া ৰাইজক আঁচনি চাকৰি সকলো ফালৰ পৰা অলংকৃত কৰি তুলিছে তেতিয়াহ'লে ৰাইজৰো কৰ্তব্য সকলোকে সমাধান কৰা চৰকাৰকো দিয়াৰ হয়নে গতিকে এতিয়া যিসকল যাত্ৰীবাহী গাড়ী বা যিসকল মালবাহী গাড়ী প্ৰত্যেকে নিজৰ ভাড়া বৃদ্ধি কৰি তেওঁলোক ৰাইজৰ পৰাই সেই টকাটো ল'ব লাগিব কাৰণ নহ'লে ঘৰখন চলিব ক'ৰ হয়নে ঘৰখন চলাবৰ কাৰণেতো উপায় লাগিব তো উপায় এটাই আছে যে ভাড়া বৃদ্ধি কৰক আৰু সেই ভাড়া পইচা চৰকাৰ ৰাইজে দিব কাৰণ ৰাইজক চৰকাৰে দি আছে আৰু ৰাইজ সন্তুষ্ট হৈ আছে চৰকাৰক লৈ গতিকে চৰকাৰক লৈ পেলাই যদি ৰাইজ সন্তুষ্ট তেতিয়াহ'লে আমি টোল গেটৰ বাবে আপত্তি কিয় কৰোঁ টোল গেটে পইচা লৈছে লওক আমি ৰাইজৰ পৰা টকা লওক হয়নে তো আমাৰ চিন্তাধাৰাবিলাক তেনেকুৱা হ'লে মই ভাবোঁ আপোনালোকে কি ভাবে নাজানো আমাৰ চিন্তাধাৰাবিলাক তেনেকুৱা হ'লে তেতিয়া সমাধান ওলাই যাব আমি প্ৰত্যেকেই এতিয়া চাওক দেই যাত্ৰীবাহী বাহনে যেতিয়া ভাড়া বৃদ্ধি কৰিব মালবাহী বাহনে যেতিয়া ভাড়া বৃদ্ধি কৰিব প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িব চাউলৰ পৰা আদি কৰি তেলৰ পৰা আদি কৰি যিকোনো আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িব আৰু যেতিয়া দাম বাঢ়িব তেতিয়া আমাৰোতো উপাৰ্জন লাগিব যদি আমাৰ উপাৰ্জন নহয় তেতিয়াহ'লে সেইখিনি বস্তু কেনেকৈ কিনি খাম গতিকে সেইকাৰণে যিসকলে হাজিৰা কৰি খাইছিলে তেওঁলোকৰ হাজিৰা পইচা যদি 400 টকা আছিলে বা 500 টকা আছিলে তেওঁলোকে 700 টকালৈ বৃদ্ধি কৰিব লাগিব 800 টকালৈ বৃদ্ধি কৰিব লাগিব হয়নে বা আমি যোনখিনিয়ে কৰ্মচাৰী হিচাপে কাম কৰি আছোঁ আমাৰ কৰ্মচাৰী দৰমহা বৃদ্ধি কৰাব লাগিব হয়নে আমি য'ত য'ত কাম কৰিছোঁ প্ৰাইভেট জেগাত কাম কৰি আছোঁ কোনোবা প্ৰতিষ্ঠানত কাম কৰি আছোঁ প্ৰত্যেকেই আমাৰ উপাৰ্জন বঢ়াবৰ কাৰণে দাবী কৰিব লাগিব আমি নহ'লে কাম নকৰোঁ বছ ঠিক আছে তো আমি প্ৰতিবাদ কৰাতকৈ আমি কৰ্মৰ দ্বাৰা প্ৰতিবাদ কৰিম আমাৰ যিখিনি কৰ্ম সেই কৰ্মৰ দ্বাৰা প্ৰতিবাদ কৰিম যাতে আমাৰ ভাড়া বৃদ্ধি কৰিব লাগে ভাড়া বঢ়াই দিওঁ আমাৰ কোনো আপত্তি নাই টোল গেট এখন বহক দুখন বহক তিনিখন বহক আমাৰ আপত্তি নাই আমাক লাগে টকা হয়নে আমাক লাগে উপাৰ্জন আমি যাতে ঘৰখন চলাব পাৰোঁ তাৰ কাৰণে আমাক যাতে ব্যৱস্থা কৰিব লাগে আৰু সেইকাৰণে আমি যিসকল যাত্ৰীবাহী গাড়ী যিসকল মালবাহী গাড়ী সেইসকলে ভাড়া বৃদ্ধি কৰিব ভাড়া দিব কোনে ৰাইজে হয়নে আৰু ৰাইজে ভাড়া যেতিয়া দিবলগীয়া হ'ব তেতিয়াহ'লে তেওঁলোকৰ নিজৰ উপাৰ্জন বঢ়াব লাগিব আৰু নিজৰ উপাৰ্জন বঢ়াবৰ কাৰণে যোনে দিন হাজিৰা কৰি পেলাই চলি আছে তেওঁলোকৰ দিন হাজিৰা বঢ়াব লাগিব যিসকলে কৰ্মচাৰী কৰি আছে ক'ৰবাত প্ৰতিষ্ঠানত কাম কৰিছে তেওঁলোকৰ দৰমহা বঢ়াবৰ কাৰণে প্ৰত্যেকে একতা হৈ পেলাই যুঁজিব লাগিব আৰু সেয়াই হ'ব প্ৰতিবাদ আমি গেটৰ সন্মুখত টোল গেটৰ সন্মুখত যদি ৰৈ পেলাই প্ৰতিবাদ কৰি থাকোঁ নহয় আমাৰ প্ৰতিবাদী কণ্ঠ বন্ধ কৰি দিব কাৰণ এতিয়াৰ সময়ত আমাৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবৰ কাৰণে সাজু হৈ আছে সকলো চিষ্টেম ঠিক কৰি থৈছে হয়নে সকলো ব্যৱস্থা কৰি থৈছে কাৰণ আমি একাংশ হৈ পৰিছোঁ স্বাৰ্থপৰ আমি স্বাৰ্থটোক দেখা পাই আছোঁ আমাৰ পৰা কিমান গৈ আছে আমি সেইটো চোৱা নাই আমি স্বাৰ্থ চাই আছোঁ আমি স্বাৰ্থ কি চাইছোঁ যে আমি আঁচনি পাইছোঁ আমি চাকৰি পাইছোঁ আমি সকলো পাইছোঁ তো
তো আমি যদি সকলো পাইছোঁ, চৰকাৰে আমাক সকলো ফালৰ পৰা অলংকৃত কৰি তুলিছে, তেতিয়াহ'লে আমি তেনেকৈ দিবও শিকিব লাগিব, হয়নে? চৰকাৰে যেনেকৈ ল'ব খুজিছে তেনেকৈ আমি দিবও শিকিব লাগিব। তো টোল গেট খুলিছে, টোল গেটক লৈ পেলাই আমি আপত্তি কৰি একো লাভ নাই, কাৰণ টোল গেটে পইচা ল'বই, আৰু টোল গেটক আমি পইচা দিবই লাগিব, আৰু তাত আমি প্ৰতিবাদ কৰিও একো সমাধান নাপাম। গতিকে সমাধান পথ এটাই আছে বন্ধুসকল, যে আমি আমাৰ যোনটো উপাৰ্জন, সেই উপাৰ্জনটো বৃদ্ধি কৰিব লাগিব। যোনে যেনেকৈ কৰ্মমুখী হৈ আছে সেই তেনেকৈ উপাৰ্জন বঢ়াই দিব লাগিব। বঢ়াই দিয়াৰ লগে লগে তেতিয়া হয়তো কিবা এটা সমাধান ওলাব, নহ'লে সমাধান প্ৰতিবাদত কেতিয়াও নোলায়, হয়নে? তো আজি আপোনালোকে নিজে চিন্তা কৰক যে যোনটো টোল গেট ৰঙামাটিত বহাইছে, সেই ৰঙামাটি টোল গেটটো কোনো মানে নিয়মমতে বহোৱা নাই, হয়নে? মিউনিচিপালিটি 7 কিলোমিটাৰ ব্যৱধানত বঢ়াইছে, হয়নে? 7 কিলোমিটাৰ ভিতৰত মানে টোল গেট মানে 10 কিলোমিটাৰ বা 20 কিলোমিটাৰ ভিতৰত টোল গেট হ'ব নোৱাৰে। কিন্তু আজি যদি চাবলৈ যায়, ৰঙামাটিৰ পৰা যোনখন টোল গেট সেইটো দেৰগাঁও মিউনিচিপালিটি এলেকাৰ পৰা 7 কিলোমিটাৰ ব্যৱধানত। গতিকে অনিয়ম হিচাপে যদি প্ৰত্যেকটো কাম চলিছে, তো আমিওনো কিয় অনিয়ম হিচাপে কাম নকৰোঁ? আমিও অনিয়ম হিচাপে কৰিব লাগিব। আমি নিজে ভাড়া বৃদ্ধি কৰিব লাগিব। আমি ভাড়া বৃদ্ধি কৰিবৰ কাৰণে চৰকাৰক কৈ লাভ নাই। আমাৰ 4চকীয়া বাহন আছে, মেজিক আছে, য'ত 20 টকা আছিলে তাত 40 টকা কৰক, 50 টকা কৰক, হয়নে? য'ত মাল কঢ়িয়াবৰ কাৰণে 300 টকা আমি আগতে ভাড়া লৈছিলোঁ, তাত 600 টকা ল'ব লাগিব। তেতিয়াহে আমাৰ পোচাবৰ কাৰণে আমি টোল গেটত পইচা দিবই লাগিব। টোল গেটত পইচা ক'ৰ পৰা দিম? আমি ৰাইজৰ পৰা ল'ব লাগিব, কাৰণ ৰাইজে চৰকাৰৰ পৰা যেতিয়া লৈছে, ৰাইজে আমাক দিব লাগিব, হয়নে? আৰু ৰাইজে যদি তাতে মানে বোলে আমাৰ খৰচ বেছি, আপোনালোকে নিজৰ উপাৰ্জনৰ খৰচ মানে বৃদ্ধি কৰক, হয়নে? য'ত আগতে উপাৰ্জন হৈছিলে সেই উপাৰ্জনটো বঢ়াই দিয়ক। তো সমাধান তাতে ওলাই যাব। সমাধান মই ভাবোঁ যে প্ৰতিবাদ কৰি কোনো সমাধান নোলায়। এতিয়াৰ প্ৰতিবাদ এনেকুৱা হ'ব লাগিব, যেনেকুৱা কৰিছে তেনেকুৱা আমিও কৰিব লাগিব, হয়নে? তেতিয়াহে আমাৰ সমাধান ওলাব। নহ'লে বন্ধুসকল, একাংশ লোক স্বাৰ্থত পৰি পেলাই অন্ধ হৈ পৰিছে, আৰু আমি বিপদত পৰিছোঁ আমাৰ উপাৰ্জনৰ ক্ষেত্ৰত। গতিকে আমাৰ উপাৰ্জন আমি নিজে বৃদ্ধি কৰি নিজেই সকলো সমাধান কৰিব লাগিব। সমাধান নকৰিলে আমি বিপদমুখী হ'ম, সেইটো 100% চিয়'ৰ। কাৰণ কিমান টোল গেট বহিছে আপোনালোকে নিজে চিন্তা কৰক। উন্নয়নৰ নামত আমি এতিয়া জুৰুলা হৈ পৰিছোঁ, আৰু চৰকাৰে যেতিয়া আমাক দিছে, আমি জানিছোঁ চৰকাৰে আমাক দি আছে, সেই চৰকাৰে দিয়া টকাখিনি ক'ৰ পৰা দিছে? আজি কোটি কোটি টকা চৰকাৰে ধাৰ লৈ আছে। সেই ধাৰ লৈ থকা টকাখিনি ক'ৰ পৰা আনিব? ক'ৰ পৰা মানে যোগাৰ কৰিব? তো আমাৰ পৰাইতো যোগাৰ কৰিব লাগিব। যদি টোল গেটবিলাক নহয়, তেতিয়াহ'লে চৰকাৰৰ মানে পুঁজিলে টকা কেনেকৈ আহিব? আৰু সেই টকা ধাৰ মাৰিবই লাগিব। গতিকে চৰকাৰে যেতিয়া আমাক দিছে, আমি চৰকাৰক দিব লাগিব, চিধা কথা। তাত কোনো প্ৰতিবাদ কৰি লাভ নাই। যদি মোৰ ভিডিঅ'টো চাই বেয়া লাগিছে, স্কিপ কৰি দিব, কাটি দিব। কিন্তু যিটো সত্য, সেই সত্যই মই কৈছোঁ। মই কোনো অসত্য কথা কোৱা নাই, হয়নে? অপ্ৰিয় হ'লেও এয়াই সত্য যে আমি টোল গেটত পইচা দিব লাগিব, আৰু কোনো প্ৰতিবাদৰ সমাধান নাই। যিমান প্ৰতিবাদ কৰিলেও তাৰ সমাধান কেতিয়াও নোলায়, কাৰণ আজিলৈকে কোনো এটা প্ৰতিবাদৰ সমাধান এতিয়ালৈকে ওলোৱা মই দেখা নাই। আৰু ভৱিষ্যতলৈও যেতিয়ালৈকে চৰকাৰ থাকে, তেতিয়ালৈকে প্ৰতিবাদৰ কোনো সমাধান নোলায়। প্ৰতিবাদ এনেকুৱা হ'ব লাগিব, যোনটো প্ৰতিবাদত সকলোৰে গা লৰে, সকলোৰে যাতে পইচাটো দিওঁতে গাটো জ্বলে, হয়নে? ৰাইজে যেতিয়া ভাড়া বৃদ্ধি হ'ব, ভাড়াটো দিওঁতে গা জ্বলিব নহয়, তেতিয়া ৰাইজৰ গাত লাগিব যে মই পইচাটো কিয় দিবলগীয়া হৈছে, হয়নে? তেতিয়া জানিব যে মোৰ পৰা মোক যেনেকৈ দিছে তেনেকৈ লৈছেও, হয়নে? এতিয়া সকলো ৰাইজৰ মনত এটাই ভাৱ হৈ আছে যে মোক চৰকাৰে দি আছে, মোক চাকৰি দিছে, মোক আঁচনি দিছে, সকলো দি আছে। কিন্তু চৰকাৰে যে নি আছে সেইটো দেখা নাই। কিয় দেখা নাই? কাৰণ সেইটো আমি
যিসকলে আমি আঁচনি পোৱা নাই, আমি সাধাৰণ মানুহ হিচাপে চলি আছোঁ, সেইসকলে সকলো সমাধান কৰিছোঁ। গতিকে যেতিয়া ৰাইজে পইচা দিবলগীয়া হ'ব তেতিয়া গম পাব। গতিকে ভাড়া বৃদ্ধি কৰিব লাগিব, সেয়াই সমাধান। ভাড়া বৃদ্ধি নকৰিলে আমি কেতিয়াও চলিব নোৱাৰোঁ। আৰু যেনেকৈ ভাড়া বৃদ্ধি হ'ব তেনেকৈ আমাৰ যিসকলে প্ৰতিষ্ঠানত কাম কৰি আছোঁ, যিসকলে আমি প্ৰাইভেট কামত কিবা কাম কৰি আছোঁ, সকলোতে আমি আমাৰ উপাৰ্জন বৃদ্ধি কৰিব লাগিব। আমাৰ দৰমহা বঢ়াব লাগিব, আমাৰ যোনটো দৈনিক মজুৰি, সেই মজুৰিটো বঢ়াব লাগিব, প্ৰত্যেকটো বস্তু আমি বঢ়াব লাগিব। তেতিয়াহে আচল প্ৰতিবাদটো আৰম্ভ হ'ব, হয়নে? তো বন্ধুসকল, টোল গেটৰ বাবে আমি আপত্তি কৰি একো লাভ নাই। টোল গেটৰ বাবে আমি প্ৰতিবাদ কৰি লাভ নাই। টোল গেটৰ বাবে আমি যুঁজিও লাভ নাই। টোল গেটৰ বাবে আমি এটাই কৰিব লাগিব, আমাৰ ভাড়া বৃদ্ধি কৰিব লাগিব, আমাৰ নিয়মটো চেঞ্জ কৰিব লাগিব, হয়নে? তেতিয়াহে আমি আমাৰ যোনটো উদ্দেশ্য, সেই উদ্দেশ্যত সফল হ'ম। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে অকণ বুজি পায় আৰু সকলো সজাগ হয়, সকলোৱে নিজক যাতে অকণমান জাগ্ৰত কৰিব পাৰে, যে আমাক যে কি কৰি আছে সেইটো জানিব পাৰে। সেইটো কাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মানে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ জানো, বিশ্বাস আছে, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।